বহুকেইখন গাঁৱৰ যোৱাকালি ধুমুহাই যথেষ্টভাৱে মানুহৰ পৰিয়ালৰ ঘৰ বিধ্বস্ত কৰে। বহু ঘৰ সম্পূৰ্ণৰূপে ভাঙি পেলায় আৰু বহু ঘৰ আংশিকভাৱে তেনেধৰণে বিনষ্ট হয়। গতিকে দেখা গৈছে যে এই অঞ্চলৰ মানুহৰ যোৱাকালিৰ ধুমুহাই যথেষ্ট ধৰণৰ ক্ষতি সাধন কৰিছে। গতিকে আজি আৰু যোৱাকালি নিশা মই আমাৰ পলাবাৰী চাৰ্কুলৰ চক্ৰ বিষয়াক এই সম্পৰ্কত ছাৰ্ভে কৰিবৰ কাৰণে তেখেতক নিৰ্দেশ দিছিলোঁ আৰু সেই নিৰ্দেশ অনুযায়ী আজিৰ ভিতৰতে এই অঞ্চলখিনি ইতিমধ্যে ছাৰ্ভে হৈ গৈছে আৰু অহাকালিও ছাৰ্ভে কৰিব লাগিব, কাৰণ এইটো বহু ডাঙৰ এৰিয়া। গতিকে এই ডাঙৰ এৰিয়াটোত এদিনতে গোটেইখিনি ছাৰ্ভে সম্পূৰ্ণ কৰিব নোৱাৰে। গতিকে দেখা গৈছে যে প্ৰায় 600-700তকৈও অধিক পৰিয়াল এই অঞ্চলটোত ক্ষতিগ্ৰস্ত হৈছে। গতিকে অহাকাইলৈ মই আকৌ গড়ভাঙা জালুকপাহামলৈকো যাম। তাতো বহু মানুহৰ যথেষ্ট ঘৰৰ ক্ষতিসাধন হৈছে। গতিকে সম্পৰ্কত কালিও পৰিদৰ্শন কৰি ক'ত কিমান টকাৰ ক্ষতি হৈছে, কিমান পৰিয়ালৰ ঘৰ দুৱাৰ ভাঙি চুৰমাৰ হৈছে, এই সম্পৰ্কত এটা অধ্যয়ন কৰাৰ কাৰণে মই কালি যাম। আৰু যোৱাকালি নিশা মই আমাৰ পলাবাৰী চাৰ্কুলৰ চক্ৰ বিষয়াক আজি মই জালুকপাহাম গড়ভাঙা আদি অঞ্চলতো যাবৰ কাৰণে নিৰ্দেশ দিছিলোঁ আৰু সেই মৰ্মে আজি পঠিয়াইছে, তাৰ পৰাও তালিকা প্ৰস্তুত কৰি আনিছে। গতিকে মই ভাবোঁ যে যিখিনি মানুহৰ সম্পূৰ্ণভাৱেই হওক বা আংশিকভাৱে হওক বিধ্বস্ত হ'ল, যাতে চৰকাৰে এই মানুহখিনিক অতি শীঘ্ৰে ইয়াৰ ক্ষতিপূৰণ দিয়াৰ বা আৰ্থিক সাহাৰ্য দিয়াৰ যাতে ব্যৱস্থা গ্ৰহণ কৰে, তাৰ বাবে মই আপোনালোকৰ চেনেলৰ যোগেদি অনুৰোধ জনাইছোঁ। ঘৰটো থকা ঘৰটো ভাঙি লৈ গৈছে, গোটেই ভাঙি লৈ গৈছে, থাকিব নোৱাৰোঁ। এটা গাছ পৰি পেলাই আৰু ভাঙিছে, সেইটো ঘৰতে আৰু কোনো ৰকম আছোঁ আৰু পাক্কা অলপ আছে, ধাৰ চাৰ কৰি পেলাই। এইটো ময়ৰাপুৰ পুৰাণবাৰী কয় আমাৰ। গোটেই অঞ্চলটোতে হৈছে, কিন্তু কিছুমানৰ হোৱা নাই, অলপ কমকৈ হৈছে। কিন্তু আমাৰে 3টা ঘৰ ভাঙিছে আৰু এইটোও ভাঙিছে, সেইটোও ভাঙিছে, এইটোও ভাঙিছে। কি কৰি আছে ৰাতি আৰু সেনেকৈ আছোঁ, এনেই টিনখিনি লগাই থৈ দিছে। এতিয়া বান্ধলা ভয় লাগছি, কোনো নাই, মতা মানুহ অকল বাচ্চাটো মই এনেকৈ খাটৰ তলত সোমাই আছোঁ। আমাৰ ঘৰটো গোটাই থকা ঘৰটো উৰাই লৈ গৈছে আৰু ইফালে গাছ গছনি গেলা গোটাই ভাঙছে। গাছ কাপোৰ ইফালে আৰু থকা এটা ঘৰ আছিল, সেইটোও নহা হৈছে। আৰু কি কৰিম আৰু এতিয়া গোহালি ঘৰ এটা নাই, আৰু এটা পইচা চইচা খৰচ কৰি পেলাই আমি বনাইছিলোঁ, চাপ ঢালাই দি পেলাই পায়খানা, তাতো গছ পৰি পেলাই ছাদখন বেয়া হৈছে। সেইখিনি আৰু আমাৰ ঘৰটো থকা ঘৰটো ভাঙি লৈ গৈছে, গোটেই ভাঙি লৈ গৈছে, থাকিব নোৱাৰোঁ। এটা গাছ পৰি পেলাই আৰু ভাঙিছে, সেইটো ঘৰতে আৰু কোনো ৰকম আছোঁ আৰু পাক্কা অলপ আছে।